হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই বহুত দিন ভাতৰ ভিডিঅ' দিয়া নাই আৰু দিবও পৰা নাই, যিহেতু কামত ব্যস্ত হৈ থাকোঁ। আজি 100 টকাৰ মাংস আনিলোঁ, কাবাত ইচ্ছা গেল কাৰণে। এতিয়া মাংসখিনি 100 টকাৰ মাংসহে আনিলোঁ, এতিয়া লগত মিঠাতেল লাগিব। এতিয়াতো মিঠাতেলো নাই, এতিয়া সেইকাৰণে ভাবছোঁ বইল কৰিয়ে লওঁ নেকি মাংসটো। বইল কৰিয়ে আজি খাওঁ। আপোনালোকক দেখি আছোঁ, ৰ'ব কেনেকৈ বনাওঁ। তাৰপিছত আৰু ইফালে বিলাহী, পিঁয়াজ, জলকীয়া আৰু আলু কাটি লৈছোঁ। তাৰে পিছৰখিনি দেখি আছোঁ, ৰ'ব কেনেকৈ বনাওঁ। মাংসটো পানী দিছোঁ, নিমখ দিছোঁ, ৰং গুড়া দিছোঁ, অলপ মছলা দিছোঁ, সানি লৈছোঁ। চাই লওক, ব্ৰইলাৰৰ মাংস আজি বইল কৰিম, বইল কৰি খাম। ইফালে লৈছোঁ কেৰাহী পাতি, কেৰাহীটো দেখিছে না, পানী দি লৈছোঁ। এতিয়া তাতে দি পিঁয়াজ, জলকীয়া চব দি দিম। যিহেতু অভাৱ নুগুছে, দুখীয়া মানুহৰ অভাৱ কোনদিনা গুচিব, সেইকাৰণে আজি মাংসটো পানীতে বইল কৰিম বুলি ভাবছোঁ। কেনেকৈ বইল কৰোঁ, কেনেকৈ বনাওঁ চাই থাকক। যিহেতু অভাৱী মানুহ, দুখীয়াৰ অভাৱ কোনোদিনাই নুগুছে। সৰুৰ পৰাই যিহেতু কষ্ট কৰি খাই লৈ এতিয়ালৈকে কষ্টয়ে, অভাৱ কোনোদিনাই নুগুছে, দুখ কোনোদিনাই নুগুছেয়ে। সেইকাৰণে ভাবিলোঁ আৰু মিঠাতেলেদি কিমান খাবনো আৰু, সেইকাৰণে আৰু বইলো খাওঁ মাজে মাজে। এতিয়া বইল খাওঁ আৰু আৰম্ভ কৰিম। এতিয়া বইল কৰি কৰি খাব লাগিব, যিহেতু মিঠাতেলৰ হ'ল বহুত দাম। এতিয়া মই ইয়াতে কি দিলোঁ জানেনে? আদা ৰহুন অলপ দি দিলোঁ। এতিয়া অলপমান ভাজি থাকিম পানীতে, ভাজি লৈছোঁ অলপমান। আৰু তাতে মই খানাওতে নিমখ আৰু ৰং গুড়া দি লৈছোঁ, সেইকাৰণে নিমখ আৰু ৰং গুড়াটো দেখে নাই। তাৰে পিছততো পানী ঢালি বইল কৰিমেই, আপোনালোকে চাই থাকক। দেৱলতাই যদি সদায় বইল খাই খাই দেখাব পাৰে, আমি বইল একদিন কিয় খাব নোৱাৰোঁ? হয় না নহয় কওকচোন? এইটোৱে জ্বালাৰ গুড়া দি দিলোঁ। আমিও বইল খাব পাৰিম দিয়ক একদিন। আৰু আপোনালোকেও যদি বইল খাব খোজে, ব্ৰইলাৰৰ বইল খাব যদি খোজে, জলদি আহিব আমাৰ দেখি, বইল খুৱাই দিম বনাই কিনে। মই অলপ অলপ এতিয়া আৰু মছলা দি দিম। কষ্ট সৰুৰ পৰাই যিহেতু কষ্ট খাই ডাঙৰ হোৱা মানুহ, কষ্ট কৰি খাই খাই আছোঁ, আৰু একদিন বইলকৈ খাব নোৱাৰিম। একদিন বইল খাম ন, বইলো খাব লাগে মাজে মাজে। বইল খালে চেহেৰা ভালে থাকে, বেমাৰ আজাৰ কমি থাকে। হয় না নহয় বাৰু? বইল খোৱা নাছিলোঁ, এতিয়া বইলে খাব লাগিব। কোনে কোনে বইল খাই আহিব আমাৰ দেখি, বইল খুৱাম, ব্ৰইলাৰৰ বইল। আৰু লগতে মোৰ ভিডিঅ'বিলাক চাব, পেজটো ফ'ল' কৰিব নাপাহৰিব, ফ'ল' কৰিব আৰু লাইক কমেণ্ট কৰিব। আৰু যিহেতু পইচাৰ প্ৰব্লেমো হয় মানুহৰ, আৰু সেইকাৰণে আমি দূৰত যাই ভিডিঅ' বনাই পেলাই দিব নোৱাৰোঁ। আৰু কামৰ কাৰণে যিহেতু ব্যস্ত হৈ থাকোঁ ৰাতিপুৱাৰ পৰাই, হয়তো কাম নকৰিলে
পেট নভৰিব, সেইকাৰণেতো কাম কৰি খাবই লাগিব, হয়নে নহয়? এনে কাম নকৰিলে ক'ৰ পৰা খাব পাম? বা ভিডিঅ'টো বনাই থাকিলে নহয়, তথাপি আৰু দিওঁ, আপোনালোকে চাব, লাইক কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিব নাপাহৰিব, ফ'ল' কৰিব। চবকে যিহেতু ছাপোৰ্ট কৰে, মোকো ছাপোৰ্ট কৰিব। এতিয়া বিলাহীখিনি দি দিওঁ ৰ'ব, তাৰে পিছতে পানীত বইল কৰিম। বিলাহীটো দি ল'লোঁ, বিলাহীটো অলপমান ভাজা যাক, তাৰপিছত আমি দিম আলুখিনি দি দিলোঁ। দেৱলতা বাইদেউ আৰু বলেন দাদাই যদি বইল খাব পাৰে, সদায় সদায় আমি কিয় খাব নোৱাৰোঁ? হয়নে নহয় গাইজ? আপোনালোকে ক'বচোন, কমেণ্ট কৰিব, হয়নে নহয়? আৰু বইল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব এটা। আজি মস্ত বনাইছোঁ দেই মাংসখিনি, মস্ত সোৱাদ হ'ব আজি। বইল খালে সোৱাদ লাগে না, সেইকাৰণে আজি মস্ত সোৱাদ হ'ব। পানীতে ভাজিয়ে আছোঁ দেখিছেনে নাই? চাই লওক কেনে হৈছে, দেখিছেনে? ভাজিয়ে আছোঁ পানীত মাংস, ব্ৰইলাৰ ভাজিয়ে আছোঁ। আজি ব্ৰইলাৰ মস্ত সোৱাদ হ'ব আজি। আহিব আমাৰ দেখি কোনে কোনে খায়, আৰু যাওঁতে দিও পঠাম। বাৰীৰ পিছত ঢেকীয়া খুতৰা বটলি কিনে। পানী দি দিওঁ, দেখিছেনে? এতিয়া বইল হ'ব দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আধাতে এৰি নাযাব। আৰু এইটো দেখিছেনে? এইটো কোনে কোনে খায়, কিমান খায়, দিনটোত কেই পেকেট লাগে। আঞ্জাখনৰ কালাৰটো ইমান থৌৱা হৈছে, বাপ্পা ঐ, দেখা পাই জিভাৰ পানীয়ে পৰছি মোৰ। নাওমান আঙলিৰ আগেদি চেলকি চাং ৰ'ব, কেনাইনো হৈছে। বাপ্পা ঐ, কি সোৱাদ হৈছে এই আঞ্জাখান। হলদক কিবাকে মোৰ আঞ্জাখান, দেখিছেনে কেনা হৈছে আঞ্জা কালাৰ। আৰু এতিয়া অলপমান ধনিয়া দি দিওঁ ৰ'ব, চাক ধনিয়া দি দিলোঁ এতিয়া। দেখিছেনে আঞ্জাখান কিন্তু মস্ত সোৱাদ হৈছে দিয়ক। আজি ভাত কেইটামান বেছিকৈ খাব লাগিব। এতিয়া আজি লৈ আহিলোঁ, আপোনালোকক বাই বাই। আৰু আপোনালোকে কিন্তু মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। বেছি একো বনোৱা নাই, বস্তুৰ ইমান দাম, ক'ত কিমান বস্তু বনাই থাকিব।